এক সুন্দৰ দৃশ্য কাজিৰঙাত ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈছে বন্যপ্ৰাণীয়ে হাতী পহু এশিঙীয়া গড়ে ৰাস্তা পাৰ হৈ কাৰ্বি পাহাৰলৈ গতি কৰিছে কাজিৰঙাৰ জলস্তৰ বৃদ্ধিৰ বাবে বন্যপ্ৰাণীসমূহে নিৰাপদ স্থান বিচাৰি কাৰ্বি পাহাৰলৈ যাত্ৰা কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুৱে পথ অতিক্ৰম কৰা এই দৃশ্য বন্দী হৈছে অত্যাধুনিক প্ৰযুক্তিৰ সেন্সৰ কেমেৰাত দিন আৰু ৰাতিৰ দৃশ্যৰ এক ভিডিঅ' জাৰি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এনিমেল মুভমেন্টো আমাৰ এতিয়া প্ৰায় সেন্সৰ আইআৰ ড্ৰোন আপোনালোকে জানে এতিয়া আমাৰ ইউজ কৰা হয় প্ৰথমবাৰ এনিমেল মুভমেন্ট হৈ আছে বহুত জন্তু আমাৰ ঘূৰি আহি আছে কিন্তু বহুত জন্তু আমাৰ এতিয়াও মানে আমাৰ কাৰ্বি পাহাৰ বা আমাৰ এই যেটো হাতীখুলি টি এষ্টেট মথুনি টি এষ্টেট এইবিলাক অঞ্চল যেটো কৰিডৰ আছে ইয়াতে আমাৰ আছে তো এইটো কাৰণে আমাৰ কনষ্টেণ্টলি মুভমেন্ট আমি ইনস্পেক্ট কৰি আছো আৰু এইটো কাৰণে আমাৰ কনভয় সিস্টেম এইটো আমি চলি বছৰৰ প্ৰথমটো বানে কিদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক প্লাবিত কৰিছিল তাৰো তথ্যচিত্ৰ প্ৰকাশ কৰিলে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ড্ৰোন যোগে লোৱা ভিডিঅ'ত দেখা গৈছে কাজিৰঙাৰ বানৰ বিহংগম দৃশ্য হাইলেণ্ডত আশ্ৰয় লৈছে এশিঙীয়া গড়ে জাক জাক হাতী হৰিণা পহুৱেও হাইলেণ্ডত আশ্ৰয় লৈছে খাদ্যৰ সন্ধানত বিচৰণ কৰিছে বন্যপ্ৰাণীসমূহে তথ্যচিত্ৰত দেখা গৈছে বনকৰ্মীসকলকো প্ৰতিকূল বতৰৰ মাজতো দিনে নিশাই কৰ্তব্যত বৰ্তি হৈ আছে বনকৰ্মীসকল বানৰ মাজতে নাওলৈ পহৰা দিছে বনকৰ্মীসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়ালৈকে বানপানীৰ ফলত কাজিৰঙাত ৯টা গড়কে ধৰি মুঠ ১৫৯টা বন্যপ্ৰাণীৰ মৃত্যু ১৩৫টা বন্যপ্ৰাণীক উদ্ধাৰ উদ্যানৰ ২২৩টা বন শিবিৰৰ ৬০টা বন শিবিৰ এতিয়াও পানীৰ তলত এইটো আমি এতিয়া ৰেস্কিউ কৰিছোঁ আৰু ৰিলিজতো আমাৰ প্ৰায় ভালখিনি জন্তু ৰেস্কিউ ৰিলিজ হ'ল আৰু 159 আমাৰ যেটো আছে মৰ্টেলিটি তাৰ ভিতৰত আমাৰ 9টা গড় যেটো মানে আমি পালোঁ যেটো নেচাৰেল প্ৰচেছৰ কাৰণে ড্ৰাউনিং বস্তি সেইটো আমাৰ 9টা গড়ৰ মৃত্যু হ'ল 2টা গড় পোৱালি আমাৰ এতিয়া কেম্পটিভ ফেচিলিটিত আছে আৰু 2টা হাতী এইটো আমাৰ এতিয়া আমাৰ CWRC কেম্প এতিয়া আজি ৰাতিপুৱাৰ যেটো ডেটা আছে তাতে আমাৰ 55টা 55 কেম্পছ এতিয়াও আমাৰ জন্মগ্ৰহণ আছে আৰু আমাৰ 2টা কেম্প এতিয়ালৈকে আমাৰ ইভাকুৱেট কৰিব লগা হ'ল তো এইটো আছে বাকীখিনি কেম্পটো এতিয়া যদিও পানী নাই তথাপি এইটো কাট অফ আছে কাজিৰঙাত বানপানী কিছু কমিছে যদিও বিপদমুক্ত হোৱা নাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ যোৱা বন্যপ্ৰাণীসমূহৰ সুৰক্ষাৰ ওপৰত চিচিটিভি যোগে অহৰহ চকু ৰাখিছে উদ্যান কৰ্তৃপক্ষই কাজিৰঙাৰ পৰা চন্দন নাথৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা